ACB পেঞ্চনাৰ ভৱনত সদ অসম গ্ৰাম্য ঔষধ ব্যৱসায়িক সংস্থাৰ RPL লাইসেন্সধাৰী ব্যৱসায়ীসকলৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত। অসমৰ 21খন জিলাৰ প্ৰতিনিধি উপস্থিত থকা বৰ্ধিত কাৰ্যনিৰ্বাহক সভাখনত 1948 আইন অনুসৰি RPL-ধাৰী কৰ্মীসকলক প্ৰদান কৰা লাইসেন্সখনৰ বিধিসমূহ সংশোধন কৰাৰ বাবে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰক দাবী উত্থাপন কৰাৰ লগতে এই আইন সংশোধনী নহলে তীব্ৰ আন্দোলন গঢ়ি তুলিব আৰু আইনীভাৱেও যুঁজ দি যাব বুলি সভাই প্ৰস্তাৱ গ্ৰহণ কৰে। অসমত 10,000 RPL-ধাৰী পঞ্জীয়নকৃত মেম্বাৰ আছে আৰু আমাৰ ব্যৱসায়ীসকলে ৰাজহ দি থকাৰ পিছতো চৰকাৰে আমাক অলপো গুৰুত্ব আৰোপ নকৰাৰ ফলতে আমি আন্দোলনৰ কাৰ্যসূচী ল'বলৈ বাধ্য হৈছো বুলি সভাপতি ৰাতুল শৰ্মাই জানিবলৈ দিয়ে। সদ অসম গ্ৰাম্য ঔষধ ব্যৱসায় সংস্থাৰ RPL এছ'চিয়েশ্যনৰ আজি বৰ্ধিত কাৰ্যনিৰ্বাহক সভা। এই বৰ্ধিত কাৰ্যনিৰ্বাহক সভাত অসমৰ প্ৰায় 23খন জিলাৰ সন্মানীয় সভাপতি সম্পাদকৰ লগতে আমাৰ কেন্দ্ৰীয় সমিতিৰ সমূহ বিষয়বৰ্গ ইয়াত উপস্থিত আছে আৰু আজিৰ সভাৰ জৰিয়তে আমি ইয়াত এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত আৰু প্ৰতি জিলা সমিতিৰ বিভিন্ন প্ৰস্তাৱ আমি গ্ৰহণ কৰিছোঁ। ইয়াত আলোচনা হৈছে বিস্তৃতভাৱে পুৱা 10:30 বজাৰ পৰা সভা চলি আছে আৰু আমাৰ আজিৰ সভাখনৰ মূল উদ্দেশ্য আৰু লক্ষ্য এইটোৱে হৈছে যে 2021 চনৰ পৰা আমাৰ এই ঔষধ ব্যৱসায়ীসকলে যিসকলে RP লাইসেন্স লৈ অসমৰ গ্ৰাম্য অঞ্চলত বিভিন্ন ঠাইত আজি জনসাধাৰণৰ চিকিৎসা সেৱা আগবঢ়াই আহিছে, এই মানুহখিনিৰ আজি বিভিন্ন সমস্যাৰ সন্মুখীন হৈ আহিছে। যেহেতু আপোনালোকে জানে যে 1940 আৰু 1948 এক্ট অনুসৰি আমাৰ এই ব্যৱসায়বিলাক চৰকাৰে প্ৰদান কৰিছিল, লাইসেন্স প্ৰদান কৰিছিল, কিন্তু আজি আমি দেখা পাইছোঁ যে ইমান আওপুৰণি এখন নীতি আইনৰ মতে কেতিয়াও বৰ্তমান যিটো এটা ডিজিটেল ইণ্ডিয়াৰ যিটো সপোন দেখা আমাৰ চৰকাৰৰ এই সময়খিনিত আজি ইমান আওপুৰণি আইনমতে আমাৰ ব্যৱসায়সমূহ চলাই নিব নোৱাৰি আৰু আগৰ বেমাৰ আৰু আজিৰ বেমাৰৰ মাজত যথেষ্ট আকাশ পাতাল পাৰ্থক্য আহি পৰিছে। যে আজি তাৰিখৰ পৰা যদি আমি 20 বছৰ আগত চাওঁ তেতিয়াহ'লে 20 বছৰ আগৰ বেমাৰ আৰু আজি তাৰিখৰ কৰোনা মহামাৰীৰ আতংকৰ এটা যি বিভীষিকাময় পৰিৱেশৰ সময়, এইখিনিৰ লগত এটা ব্যৱসায়বিলাকৰ নতুনত্ব আহিবলগীয়া সময় আহি পৰিছে। তাৰ কাৰণে আমি এই আইনৰ সংশোধন বিচাৰিছোঁ। এই আইনৰ সংশোধন কৰি আমাৰ ব্যৱসায়ীসকলৰ সমগ্ৰ অসমতে প্ৰায় 10,000 RP লাইসেন্স হোল্ডাৰধাৰী আছে। এইসকলৰ লগত জড়িত হৈ থকা প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে প্ৰায় 50,000 জনসাধাৰণৰ জীৱন আৰু জীৱিকা ইয়াত জড়িত হৈ আছে। গতিকে আমি চৰকাৰক আহ্বান জনাইছোঁ যে আমাৰ এই নীতি আইনৰ মতে এই আইনখন সংশোধন কৰি আমি সন্মুখীন হৈ অহা এই সমস্যাবিলাকৰ ক্ষেত্ৰত চৰকাৰে আজি সন্মতি প্ৰদান কৰি আলোচনা কৰি আমাৰ সমাধান দিব বুলি আমি আশা ৰাখিছোঁ। আৰু আজিৰ সভাই কিছুমান আমি প্ৰস্তাৱো গ্ৰহণ কৰিছোঁ। আমি আগন্তুক দিনত আমাক যাতে আন্দোলনৰ পথ ল'বলৈ বাধ্য নকৰিব তাৰ কাৰণে আমি চৰকাৰক আমি অনুৰোধ জনাইছোঁ যে আমি যিবিলাক ডিমাণ্ড ইতিমধ্যে আপোনালোকক দিছোঁ এই ডিমাণ্ডবিলাক ফুলফিল কৰিবৰ কাৰণে আপোনালোকে আমাক সহযোগিতা আগবঢ়াওক।